Praise the Lord. Good morning, প্ৰিয়সকল। প্ৰভু যীশু আপোনাৰ মোৰ বাবে বেমাৰ ভাল কৰিবলৈকে অহা নাছিল। তেওঁ আমাৰ ৰোগ স্বৰ্গৰ পৰাও ভাল কৰিব পৰা ক্ষমতা তেওঁ আছিল আৰু আজিও আছে। তেওঁ আছিল শয়তানৰ কবলৰ পৰা, তেওঁ আহিছিল শয়তানৰ কবলৰ পৰা আমাক পৃথিৱীত বচাবলৈ। কিয়নো পৃথিৱীখনত শয়তানক ঈশ্বৰে দলিয়াই দিছিল আৰু পিতৃ ঈশ্বৰে পৰিকল্পনা কৰি মানুহৰূপী কৰি তেওঁৰ পুত্ৰক পৃথিৱীত উদ্ধাৰ কৰিবলৈ পঠিয়াই কুশত হত হৈ মৃত্যুক জয় কৰিও প্ৰমাণ দিছিল যে তেওঁত বিশ্বাস কৰোতাজনেও তেনেকৈ মৰিলেও আত্মা উদ্ধাৰ হৈ যীশুৰ লগত থাকিবলৈ পাব। যেতিয়া পৃথিৱী সৃষ্টি কৰিছিল তেতিয়াই ঈশ্বৰে যি নকৰিবলৈ আদম আৰু হাৱাক মানুহৰূপী বনাই বাধা কৰা কথাত নুশুনাত শয়তানে ফুচুলাই পাপত পেলাইছিল। আৰু সেই আদম হাৱাৰ আগতেই ঈশ্বৰৰ লগত যেতিয়া গোটেই পৃথিৱী সৃষ্টি হোৱা নাছিল, চব এক হৈ আছিল, ঈশ্বৰৰে এজন দূত মিখায়েল নামৰ দূতেই পাপ কৰি ঈশ্বৰৰ সমান হ'বলৈ যাওঁতেই প্ৰভুৱে সেই দূতক পৃথিৱীলৈ দলিয়াই দিছিল বা পেলাই দিছিল। যদিও আজি সেই ঈশ্বৰেই তেওঁত বিশ্বাস কৰা সকলক সেই শয়তানৰ কবলৰ পৰা, সেই নৰকৰ দুৱাৰৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁৰ পুত্ৰ যীশুক মৰিয়মৰ গৰ্ভৰ যোগেদি জন্ম দিয়াই আপোনাক মোক যি বিশ্বাস কৰে তেওঁলোকক উদ্ধাৰ কৰিবলৈ আহিছিল প্ৰভু যীশু। বহুতে কয় তেওঁ কেনেকুৱা প্ৰভু, কুশত উঠিলে নিজে বাচিব নোৱাৰিলে, নিজক বচাব নোৱাৰিলে, তেওঁ আমাক বচাবলৈহে আহিছিল। প্ৰিয়সকল, কেনেকুৱা প্ৰভু নহয়। তেওঁক নজনাসকলে তেনেকুৱা কথা কয় যে তেওঁ কিয় বাচিব নোৱাৰিলে। তেওঁ বাচিব পাৰিলেহেঁতেন, সেয়া পিতৃ ঈশ্বৰৰ পৰিকল্পনা হয়। তেওঁ যদি বাচিলেহেঁতেন আজি আপুনি মই নাবাচিলোহেঁতেন প্ৰিয়সকল। আৰু সেই কাৰণেই আমি যাতে পৃথিৱীত শয়তানৰ ৰাজত্ব নচলে আমাৰ লগত, সেইবাবেই প্ৰভুৱে নিজৰ পুত্ৰক মৰম নকৰি মোক আপোনাক মৰম কৰিলে আৰু সেই মৰমৰ চিন স্বৰূপেই যীশুক কুশত তুলি দি তেওঁত বিশ্বাস কৰিলে। তেওঁ পবিত্ৰ তেজেৰে শুচি হৈ আমি তেওঁৰ লগত স্বৰ্গত থাকিবলৈ পাম। আৰু সেই কাৰণেই প্ৰভু যীশুক পৃথিৱীলৈ আনিছিল, অকল বেমাৰ ভাল কৰিবলৈ নহয়, যাতে এই পৃথিৱীত শয়তানৰ ৰাজত্ব নচলে, ঈশ্বৰৰ ইচ্ছামতে ঈশ্বৰক জনাসকলে ঈশ্বৰৰ দ্বাৰা চলে, সেইবাবেই অনা হৈছিল। প্ৰিয়সকল, এটি এটা চমু বাইবেলৰে কথা কৈ আপোনালোকৰ আগত থিয় হ'লো। কওঁতে থওঁতে যদি কোনোবাখিনিত ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। আহক এটি চমু প্ৰাৰ্থনাৰে আমি ঈশ্বৰৰ চৰণলৈ চাপি যাওঁ। হওক। হে প্ৰিয় পিতা, তোমাৰ মহান আৰু পবিত্ৰ নাম ধন্য হওক। নতুন এটা ৰাতিপুৱা তুমি মোৰ জীৱনলৈ দান কৰিলা। এয়া পুৱাই আমি শুই উঠিয়েই মৰ্ণিং ৱাক কৰিবলৈ আহি প্ৰভু সুন্দৰ জেগা, সুন্দৰ ঠাই পাই মনত আনন্দত উল্লাসিত হৈ তোমাৰ বাক্যৰে সকলোৰে আগত থিয় হৈছোঁ। প্ৰভু তুমি আশীৰ্বাদ কৰা। যেনেকৈ মই জানিছোঁ তুমি তোমাৰ পুত্ৰক পৃথিৱীলৈ কিয় আনিছিলা। কোনোৱে প্ৰভু যীশুক বেজ বুলি ভাবে, ডাক্তৰ বুলি ভাবে, কেৱল তেওঁ বেমাৰ ভাল হ'বলৈ তেওঁ নাম লয়, আকৌ বেমাৰ ভাল হ'লে পাহৰি যায়। কিন্তু প্ৰভুৱে আমাক বেমাৰ ভাল কৰিবলৈকে অকল অহা নাছিল। হয়, তেওঁ পৃথিৱীত থাকোঁতে মানুহবিলাকে তেওঁক আৱৰি ধৰিছিল। তেওঁ চাহ পালেও, তেওঁ দহি চুলেও, তেওঁৰ নামত আঁঠু ল'লেও সুস্থতা পাইছিল, কাৰণ সেই শক্তি পিতৃয়ে তেওঁক দিছিল প্ৰভু যীশুক। প্ৰিয়সকল, সেয়েহে আজি মই পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে এতিয়াও যদি কোনোবা ৰোগত দুখত আছে তেওঁৰ নামে সুস্থতা পাওক। কিন্তু আচল যি আত্মাৰ সুস্থতা, তেওঁ আমাক পৃথিৱীত বচাবলৈহে আহিছিল, কাৰণ পৃথিৱীলৈ শয়তানক তেওঁ পেলাই দিছিল। পাপৰ কাৰণে ঈশ্বৰৰ সমান হ'বলৈ গৈছিল শয়তান। হয় প্ৰিয়সকল, সেয়া যেন পিতা তেওঁলোকে জানিব। তুমি আশীৰ্বাদ কৰা প্ৰভু, তোমাৰ মহিমা, তোমাৰ কাৰ্য, তোমাৰ আশীৰ্বাদবিলাক যে তুমি ধৰ্ম বিলাবলৈ এই পৃথিৱীলৈ অহা নাছিলা, প্ৰভু যীশুক পঠিওৱা নাছিলা। তুমি প্ৰেম বিলাবলৈ, আমি শান্তিত থাকিবলৈ, আমাৰ আত্মা মৰিলে উদ্ধাৰ হ'বলৈ তুমি যে পঠিয়াইছিলা সেই যীশুক, সেই কথা বুজিবলৈ দিয়া প্ৰভু। আৰু আজিৰ দিনটোত যিমান এই ভিডিঅ' চাইছে
সকলোকে এই কথা বুজিবলৈ মন হৃদয় প্ৰাণ আত্মা তুমি খুলি দিয়া। প্ৰভু যীশু তোমাক জানক। সেই দ্বিতীয় মৃত্যুৰ আগতেই হে ঈশ্বৰ উদ্ধাৰ হওক তেওঁলোক। এনে প্ৰাৰ্থনা জনাই ধন্যবাদেৰে মোৰ এই প্ৰাৰ্থনা হে পিতা তোমাৰ পুত্ৰ যীশু খ্ৰীষ্টৰ নামত খুজিলোঁ। আমেন। ধন্যবাদ।